অম্বুবাসীৰ বাবে কামাখ্যা মন্দিৰত যি প্ৰস্তুতি সেই প্ৰস্তুতি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু আৰু সমান্তৰালকৈ মহা অম্বুবাসী মেলাৰ এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰক্ষণত কিন্তু এতিয়া অম্বুবাসী মেলাক লৈ বহুকেইটা নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে কি নীতি নিৰ্দেশনা আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো কি নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে প্ৰশাসনে কেইবাটাও যেটো নীতি নিৰ্দেশনা জাৰি কৰিছে অম্বুবাসীক লৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা এবাৰ নাথাকিব কোনো ধৰণৰ পাছৰ ব্যৱস্থা আৰু ভিআইপিও দৰ্শন কৰিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰে সন্ধিয়া ৮ বজাত আৰু বন্ধ কৰি দিয়া হ'ব কামাখ্যালৈ যোৱা মূল পথ নিশা বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা কামাখ্যা গেটৰ পৰা আৰু যেহেতু কামাখ্যা গেটৰ পৰা বন্ধ থাকিব ফেৰী সেৱা গাড়ী চলাচল কেৱল পাণ্ডুৰ পৰা কামাখ্যালৈ অহা পথছোৱাহে থাকিব ফেৰী সেৱা পাণ্ডু বন্দৰত হ'ব অম্বুবাসীৰ মূল উদ্বোধনী আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো যেহেতু অম্বুবাসীক লৈ জাৰি কৰা হৈছে বিশেষ কেইবাটাও নিৰ্দেশনা এবাৰ নাথাকিব কোনো ধৰণৰ ভিআইপি পাছৰ ব্যৱস্থা আৰু ভিআইপিও দৰ্শন কৰিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰে সন্ধিয়া ৮ বজাত বন্ধ কৰি দিয়া হ'ব কামাখ্যালৈ যোৱা মূল পথ সমান্তৰালকৈ নিশা বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা পথ আৰু কামাখ্যা গেটৰ পৰা বন্ধ থাকিব ফেৰী সেৱা আৰু গাড়ী চলাচল কেৱল পাণ্ডুৰ পৰা কামাখ্যালৈ অহা পথছোৱাহে থাকিব ফেৰী সেৱা আৰু পাণ্ডু বন্দৰত হ'ব অম্বুবাসীৰ মূল উদ্বোধনী অনুষ্ঠান অতিথিৰ ভাৱে পাণ্ডু বন্দৰত থাকিব কেম্প আৰু কেম্প থাকিব কামাখ্যা ষ্টেচনৰ বিপৰীত দিশত যতে ততে বিলাব নোৱাৰিব খাদ্য যিকোনো স্থানতে লগাব নোৱাৰিব ভাণ্ডাৰা আৰু অম্বুবাসীক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ঘোষণা কৰিছে যিটো উল্লেখ কৰিব লাগিব যে এতিয়া উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু মহা অম্বুবাসী মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইতিমধ্যে কিন্তু প্ৰস্তুতি আৰম্ভ হৈছে অম্বুবাসী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে সাধু সন্তৰো আৰু কামাখ্যা প্ৰৱেশদ্বাৰৰ পৰা ওপৰলৈ উঠি যোৱা পথছোৱা এতিয়া ৰং বুলিয়াত ব্যস্ত হৈ পৰিছে বনুৱাসকল সমান্তৰালকৈ ঠায়ে ঠায়ে যিসকল যাত্ৰী তথা পৰ্যটকৰ সুবিধাৰ্থে নিৰ্মাণ কৰি থকা হৈছে পানী আৰু খাদ্য বিতৰণ কৰা স্থানসমূহ এটা উল্লেখ কৰিব লাগিব যে দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম আৰু কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাসী মেলাত প্ৰতি বছৰে আগমন ঘটে দেশ বিদেশৰ লাখ লাখ সাধু সন্যাসী তথা ভক্তৰ আৰু অম্বুবাসীৰ প্ৰায় একমাহ পূৰ্বে নীলাচললৈ আগমন ঘটে বহু সাধু সন্যাসীৰ আৰু চলিত বৰ্ষৰ ২২ জুনৰ পৰা ২৬ জুনলৈকে শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাসী এটা উল্লেখ কৰিব লাগিব যে ২২ জুনৰ পুৱা ৮:৪৩:৩৯ অম্বুবাসীৰ পবিত্ৰী ঘটিব অম্বুবাসীৰ পবিত্ৰৰ পিছত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈকে বন্ধ থাকিব মূল দুৱাৰ আৰু সেই সময়খিনিক লৈ এতিয়া বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে কিয়নো এবাৰ নাথাকিব কোনো ধৰণৰ ভিআইপি পাছৰ ব্যৱস্থা ভিআইপিও দৰ্শন কৰিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰে সন্ধিয়া ৮ বজাত বন্ধ কৰি দিয়া হ'ব কামাখ্যা ধামলৈ যোৱা মূল পথ নিশা বন্ধ কৰি দিয়া হ'ব পাণ্ডু ঘাটৰ পৰা অহা পথ আৰু কামাখ্যা গেটৰ পৰা বন্ধ থাকিব ফেৰী সেৱা গাড়ী চলাচল কেৱল পাণ্ডুৰ পৰা কামাখ্যালৈ অহা পথছোৱাতহে থাকিব উল্লেখ কৰিব লাগিব যে ফেৰী সেৱা পাণ্ডু বন্দৰত হ'ব অম্বুবাসীৰ মূল উদ্বোধনী অনুষ্ঠান অতিথিৰ বাবে পাণ্ডু বন্দৰত থাকিব কেম্প আৰু কেম্প থাকিব কামাখ্যা ষ্টেচনৰ বিপৰীত দিশতো যতে ততে বিলাব নোৱাৰিব খাদ্য সমান্তৰালকৈ যিকোনো স্থানত ভাণ্ডাৰা লগাব নোৱাৰিব অম্বুবাসীক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ধৰণৰ ঘোষণা কৰিছে শুনাবলৈ বিচাৰিছো আৰু পিছফালৰ পাণ্ডু ৰাস্তাটো কামাখ্যাৰ মুখ্য যিটো ৰাস্তা সেই ৰাস্তাৰে কোনো ধৰণৰ যান বাহন উঠিব নোৱাৰিব ইউটিলিটি ভেহিকেলক বাদ দি কোনো ধৰণৰ যান বাহন উঠিব নোৱাৰিব যিসকল মানুহে শাৰীৰিকভাৱে অসুবিধা বা অন্যান্য কাৰণত গাড়ী নহ'লে আহিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি পাণ্ডুৰ ৰাস্তাটোত এটা শাটল ভেহিকুলৰ ব্যৱস্থা ৰাখিম যিটো ASTCয়ে শাটল ভেহিকুল চলাব কেৱল পাণ্ডু ৰাস্তাৰে মেইন ৰাস্তাটো নহয় পাণ্ডু ৰাস্তাৰে বংশীবাগানলৈকে শাটল ভেহিকুলত আহিব তাৰ পৰা এইখিনি খোজকাঢ়ি আহিব লাগিব এইটো এটা ব্যৱস্থা আমি ৰাখিছোঁ যে আৰু তাৰ লগে লগে এটা ডাঙৰ সিদ্ধান্ত কৰা হৈছে যে ২২ তাৰিখৰ পৰা ২৭ তাৰিখলৈকে কোনো ভিআইপি দৰ্শন ভিআইপি মানুহে নাথাকিব ২২ তাৰিখে আমাৰ অম্বুবাসী মেলাৰ দুৱাৰ বন্ধ হ'ব আৰু দুৱাৰ বন্ধ হোৱাৰ পৰা দুৱাৰ খোলাৰ দুদিন পিছলৈকে ২৬ তাৰিখে ৰাতিপুৱা খুলিব ২৬ আৰু ২৭ তাৰিখ এই ২২ৰ পৰা ২৭লৈকে এই গোটেইকেইটা দিন কোনো ধৰণৰ ভিআইপি দৰ্শন ভিআইপি পাছ ওপৰলৈ অহা এই ধৰণৰ ব্যৱস্থা
দুৱাৰ খোলাৰ লগে লগেও তাত কোনো ধৰণৰ VIP দৰ্শন নাথাকিব সাধাৰণভাৱে যোনে দৰ্শন কৰিব খোজে দৰ্শন কৰি থাকিব আৰু তাত কোনো ধৰণৰ মানে VIP আহি যিটো দৰ্শন কৰা লিষ্ট বনোৱা এই ধৰণৰ ব্যৱস্থা এইবাৰ নাথাকিব আৰু যোৱাবাৰৰ পৰা আমি এইটো বন্ধ কৰিছিলোঁ এইবাৰ সম্পূৰ্ণৰূপে কিমান ভক্ত হ'ব বুলি আমিতো প্ৰতি বছৰে 20 পৰা 25 লাখ ভক্ত হয়েই আৰু আজি ৰেলৱেৰো মানুহ আছে ৰেলৱেও বাইকৰ পৰা বাছ ট্ৰেইন চলাব গতিকে মই ভাবোঁ যে 25 লাখৰ ভক্ত নহয় প্ৰতি বছৰে বাঢ়ি গৈ আছে আৰু সেইকাৰণে আমি এইবাৰ যিহেতু আমাৰ বহুখিনি